আজি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে চাবুকধৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বঙালবাৰী আৰু মাগুৰঘাটত পঞ্চদশ বিত্তীয় আয়োগ আৰু MGNৰেগাৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া কেইবাটাও পথ লগতে উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে বঙালবাৰী গাঁৱৰ সোণাইপাৰাত বাস কৰা লোকসকলৰ লগত মত বিনিময় কৰাৰ পাছতে সোণাই গৰাখহনীয়া প্ৰতিৰোধৰ আশ্বাস প্ৰদান কৰে। গোৱাখনে না তেতিয়াহে গোৱাখনে পৰিদৰ্শন হৈছে বুলি হ'ব তাক কৈছোঁ গোৱাখনেতো দেখাব লাগিব না মাতি দিব লাগে ইফালে অলপ খালি দিয়ে তেতিয়া ইফালে ৰাস্তাটো ৰ'ব আমি ইফালে আনি আছো বোলে ফুটি গৈ আছে যিমানে নিদিয়ক ইফালে অলপ দাম কৰি দিব সাংবাদিক দে মাই দে এই ডাঙৰখন নাই ডাঙৰখন আগত ডাঙৰখন দিব লাগিব দেই দে নাইকল নাভাঙুলি চাবুধৰা পঞ্চায়তৰ অন্তৰ্গত বঙালবাৰী আৰু মাগুৰঘাটত মই কেইবাটাও আঁচনি আজি সুবৰ্ণ কৰিলোঁ আধাৰশিলা কৰিলোঁ এই আধাৰশিলাৰ জৰিয়তে বহুদিনীয়া সমস্যা এটা সমাধান হ'ল এই মানুহখিনি বহুত ঘাট প্ৰতিঘাতৰ মাজত তেওঁলোকে যাতায়াতী অসুবিধা গতিকে আজিলৈকে ভাৰতবৰ্ষৰ স্বাধীনতা ৭৭ বছৰ অতিক্ৰম কৰিলে এতিয়ালৈকে এওঁলোকৰ যাতায়াতী নাই তাৰ কাৰণে মই MGNৰেগা আৰু 15 ফাইনেন্সৰ জৰিয়তে কেইবাটাও আঁচনি আজি ইয়াত মই আধাৰশিলা স্থাপন কৰিলোঁ কিমান টকা মূল্য এনে ক'ব যথেষ্ট হিচাপ নাই প্ৰতিটোতে 5 লাখ 6 লাখ 4টামান আঁচনি মই ঘোষণা কৰিলোঁ।